নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বনকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ এবিউবি কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো আৰু এই ভিডিঅ'টিত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্যনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবিলাক আপোনালোকে সলভ কৰি দিব পাৰে তো বলক দেৰি নকৰো প্ৰশ্নবিলাক আলোচনা কৰো প্ৰথম প্ৰশ্নটো কি দিছে চাওক 10 ৰ পৰা 30 ৰ মাজত থকা মৌলিক সংখ্যাকেইটাৰ গড় মান কিমান What is the average value of the prime numbers between 10 and 30 তো এটা প্ৰথম কথা হল আমি মৌলিক সংখ্যা কোনবিলাক হয় জানিব লাগিব ঠিক আছে আপোনালোকে মিনিমাম 1 ৰ পৰা 1 ৰ ভিতৰত যিমান কিটা মৌলিক সংখ্যা আছে সেই মৌলিক সংখ্যাকেইটা মনত ৰাখি লব ঠিক আছে কাৰণ এইটাৰ পৰা আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন এটা বা দুটা আহিবই সিওৰ ঠিক আছে মৌলিক সংখ্যাটো বহুতেই ইম্পৰ্টেন্ট হয় তো আমি যদি চাবলৈ যাও 10 ৰ পৰা 30 ৰ মাজত যদি মৌলিক সংখ্যাকেইটা চাবলৈ যাও তো এইকেইটা হৈছে 11 13 17 19 23 আৰু 29 ঠিক আছে ছটা 11 13 17 19 23 আৰু 29 এই ছটা হৈছে 10 ৰ পৰা 30 ৰ মাজত থকা মৌলিক সংখ্যা এতিয়া আমাক এইকেইটা সোধা নাই আমাক সুধিছে যে এই 10 ৰ পৰা 30 ৰ মাজত থকা মৌলিক সংখ্যাকেইটা গড় মান কিমান ঠিক আছে গড় মান বা এভাৰেজ ভ্যালুটো আমাক সুধিছে এতিয়া গড় মানটো কেনেকৈ উলিয়াব তো হেতু কাৰণে কি কৰিব লাগিব যিমান গিটা সংখ্যা পাইছো এতিয়া আমি 11 13 17 19 23 আৰু 29 সেই গুটেই গিটাক একেলগে যোগ কৰি দিয়ক ঠিক আছে গুটেই গিটাক একেলগে যোগ কৰি 6 ৰে হৰণ কৰি দিয়ক ঠিক আছে এতিয়া আমি 6 ৰে কেলে হৰণ কৰিলো কাৰণ ইয়াত 6টা সংখ্যা পাইছো যদি আমি 7টা সংখ্যা পালোহেতেন 7 ৰে হৰণ কৰিলোহেতেন আৰু যদি 8টা পালোহেতেন 8 ৰে হৰণ কৰিলোহেতেন বা 10টা পালে 10 ৰে হৰণ কৰিলোহেতেন কাৰণ গড় মানটো হেতুৱে হয় যিমান গিটা সংখ্যা যোগ কৰিম আমি হিমানেৰে হৰণ কৰি দিলে হল ঠিক আছে এতিয়া আমি যদি এগিটা যোগ কৰি দিও 11 তাৰ পিছতে 13 তাপা 17 19 23 আৰু কিমান 29 এইগিটা যদি আমি যোগ কৰি 6 ৰে হৰণ কৰি দিও তেতিয়া কিমান হ'ব চাওক এতিয়া আমি যদি যোগ কৰো 9 10 11 12 ৰব একেলগে যোগ কৰি দিও 9 9 18 19 20 21 21 হাতে 28 29 30 31 একে 32 ৰ 2 সৰি 32 ৰ 2 উকললে 1 তাৰ সৰি 32 ৰ 2 উকললে 3 2 2 4 4 একে 5 6 7 8 9 10 11 112 হল আৰু তলত 6 এতিয়া আমি যদি ডাইৰেক্ট যাও 6 ৰে হৰণ না যায় 2 ৰে যদি কাটো এটো হৈ যাব কি 56 আৰু এটো 2 ৰে কাটলে হৈ যাব 3 তো 56/3 56/3 আমাৰ অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে 56/3 টো হ'ব আমাৰ শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে এতিয়া আপোনালোকক এটা প্ৰশ্ন দিছো আপোনালোকৰ বাবে সেই প্ৰশ্নটোৰ গড় কিমান হ'ব সেই মানে সেই সংখ্যাকেইটা গড় কিমান হ'ব আপোনালোকে উলিয়াই দিব ঠিক আছে সংখ্যাকেইটা মই দি থৈছো একদম সিম্পল সংখ্যা দিম ধৰক 6 আছে 12 আছে 15 আছে আৰু 25 আছে এই চাৰিটা সংখ্যাৰ গড় কিমান হ'ব আপোনালোকে উলিয়াই দিব লাগে ঠিক আছে ভগ্নাংশত উলিয়াই দিলে হল ভগ্নাংশ টাইপত থাকিলে হল তো কিমান হ'ব এই সংখ্যাকেইটাৰ গড় আপোনালোকে কমেন্টত জনাব তো বলক নেক্সট কোৱেশ্যনটো চাও কি কৈছে ভালকে চাব এখন গাড়ীয়ে এ নগৰৰ পৰা বি নগৰলৈ 40 কিলোমিটাৰ পাৰ আৱাৰ মানে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে গতি কৰিছে এ আৰু বিৰ মাজৰ আধা দূৰত্ব যদি গাড়ীখনে 2 ঘণ্টাত অতিক্ৰম কৰে তেতিয়া মুঠ দূৰত্ব কিমান হ'ব A car is traveling from city A to B at the speed of 40 km per hour. Half the distance between A and B is covered by the car in 2 hours. The total distance will be. তো কোৱেশ্যনটো ভালকে পঢ়ি চাব কোৱেশ্যনটো বুজি পাই তাৰ পিছত এনসাৰটো কৰিব তো A আৰু B এটা ডিসটেন্স আছে ঠিক আছে আৰু কি কৈছে A আৰু B এৰ পৰা B লৈকে ধৰক গাড়ী এখন গৈ আছে গাড়ীখনৰ স্পীডটো হৈছে 40 km per hour মানে ঘন্টাত 40 কিলোমিটাৰকে গৈ আছে এতিয়া এ আৰু বিৰ মাজত ধৰক আৰু এটা পইণ্ট আছে ও
O টো কেলে ধৰিছো কাৰণ এৰ পৰা ওলে যিমান ডিসটেন্স ওৰ পৰা বিলে সিমান ডিসটেন্স মানে হেতু মাজত আছে O টো তো হেতু আধা দূৰত্ব বুলি আমি ধৰিব পাৰো তো আধা দূৰত্বটো 2 ঘণ্টাত যায় ঠিক আছে আধা দূৰত্বটো কিমান ঘণ্টাত যায় 2 ঘণ্টাত যায় তেতিয়া বাকি আৰু আধা দূৰত্বটো কিমান ঘণ্টাত যাব 2 ঘণ্টাতে যাব তো টোটাল আমাৰ হৈ গলগে কিমান এৰ পৰা বিলে যাওতে 4 ঘণ্টা হয়নে এ আৰু বিৰ মাজৰ দূৰত্বটো হৈ যাবগে মানে টাইমটো লাগি যাব 4 ঘণ্টা এতিয়া ভালকে চাব 4 ঘণ্টা লাগি গল দে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 40 কিলোমিটাৰ যায় 1 ঘণ্টাত যায় কিমান 40 কিলোমিটাৰ তো 4 ঘণ্টাত কিমান যাব লগে লগে উলাই গৈছে কি তো 4 ঘণ্টাত যাব 40 পূৰণ 4 মানে 160 কিলোমিটাৰ 160 কিলোমিটাৰ 160 কোনটো অপচন আছে অপচন ডি ত আছে অপচন ডি হৈ যাবগে শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে একদমই সিম্পল কোৱেশ্চন হয় এতিয়া বলক নেক্সট কোৱেশ্চনটো চাও তো নেক্সট কোৱেশ্চনটো কি দিছে বছৰি 7% হৰল হুতত 7000 টকাৰ 3 বছৰৰ হুত কিমান তো হৰল হুতৰ যদি প্ৰশ্ন আহে এটা সিম্পল সূত্ৰ মনত ৰাখিব ঠিক আছে সূত্ৰটো হৈছে এটো এসআই মানে হৈছে সিম্পল ইন্টাৰেষ্ট বা হৰল হুত এসআই উলিয়া সূত্ৰটো হৈছে p * r * t ডিভাইডেড বাই 100 ইয়াতে p মানে হৈছে মূলধন ঠিক আছে p মানে হৈছে মূলধন ইয়াতে 7000 টো হ'ব p r মানে হৈছে ৰেট অফ ইন্টাৰেষ্ট মানে হুতৰ হাৰটো ইয়াতে হৈ যাব 7% r টো আৰু t মানে হৈছে টাইম কিমান বছৰৰ বাবে লৈছে তো এটো ইয়াতে হৈ যাব t মানে 3 বছৰ ঠিক আছে তো ইয়াতে আমি সূত্ৰটো যদি বহুৱাই দিও 7000 পূৰণ 7 পূৰণ 3 আৰু তলত কিমান 100 এটা 0 কাটি দিলো 0 কাটি দিলো থাকিলে কিমান 70 পূৰণ 7 3 গুণ 21 এতিয়া 70 লগত 21 পূৰণ কৰি দিলে 7 গুণ 7 7 দুগুণে 14 আৰু এটা 0 পিছফালে বহুৱাই দিও 1470 1470 টকা হৈ যাবগে হৰল হুত ঠিক আছে 1470 টকা অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে আৰু যদি মূল ইয়াতে যদি এটা কথা উঠিলেন যদি মূলধন কিমান হ'ব তো মূলধনটো যদি উঠে যে এই 7000 টো যে আছিল 7000 টোৰ লগত আৰু 1470 এটা যোগ কৰি দিব তেতিয়া মূলধনটো ওলাই যাব ঠিক আছে তো বলক মূলধনটো সোধা নাই আমি নেক্সট কোৱেশ্চনটো আগবঢ়ো আৰু নেক্সট কোৱেশ্চনটো আগবঢ়াৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ আপোনালোকৰ আসাম পুলিচ এবিইউবি পৰীক্ষাৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ হোৱাকৈ আমি কিছুমান পিডিএফ তৈয়াৰ কৰিছো এই পিডিএফ বিলাকত আপোনালোকে সম্পূৰ্ণ সিলেবাস এ টু জেড পাই যাবগে এমসিকিউ টাইপত তো যদি কাৰোবাৰ প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি মাত্ৰ 75 টকাত সম্পূৰ্ণ সিলেবাস আপোনালোকে যদি এখন কিতাপ কিনিবলৈ যায় কমে 500-600 টকা ল'ব ঠিক আছে তো এই কিতাপখনৰ সম্পূৰ্ণ পিডিএফ আপোনালোকে পাই যাবগে তো যদি প্ৰয়োজন হয় এতিয়াই লৈ লওক কাৰণ পিছত কিন্তু আপোনালোকৰ সময় একেবাৰে নাথাকিব এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰি থাকক তো চাওক নেক্সট কোৱেশ্চনটো কি দিছে এ বি সি ধৰক এ বি সি তিনজন মানুহ আছে আৰু তেওঁলোকৰ মাজত এটা মূলধন ভাগ কৰা হল কিমান অনুপাতত ভাগ কৰিছে 5:6:7 ভাগ কৰিছে মানে ধৰক টকা এটা আছে আৰু তো সেই টকাটো 5:6:7 ভাগ কৰিছে এতিয়া যদি এৰ ভাগত 150 টকা পৰে তেন্তে মুঠ মূলধন কিমান আছিল এতিয়া ভালকে চাব দেই এৰ ভাগত কিমান কৰিছে 150 টকা আৰু ইহঁতৰ অনুপাতটো প্ৰথমতে আমি লিখি লৈছো অনুপাতটো আছিল 5:6:7 ঠিক আছে এতিয়া এই 5:6:7 টোকে আমি কি ধৰি লৈছো এজনৰটো ধৰি লৈছো 5x এজনৰটো ধৰি লৈছো 6x আৰু এজনৰটো ধৰি লৈছো 7x এটোৱে সবতকে সিম্পল ওয়ে হয় সবতকে সহজ পদ্ধতিত যদি কৰিবলৈ যাওঁ এটোৱে হ'ব এতিয়া টোটাল যদি আমি চাও 5 6 আৰু 7 যোগ কৰো 5 6 হলগে 11 11 7 18 তো টোটালটো আমাৰ 18x ঠিক আছে x ৰ ভ্যালুটো ওলাই গলে আমাৰ মুঠ মূলধনটো ওলাই যাব এতিয়া চাওক এটো হৈছে a এটো হৈছে b আৰু এটো হৈছে c a হৈছে 5x b হৈছে 6x c হৈছে 7x এতিয়া আমাক a ৰ ভাগত কিমান পৰিছে 150 টকা তো এই 5x টো আমাক কি দি থৈছে 150 টকা ঠিক আছে ভালকে মন কৰিব 5x মানে আমাক কিমান দি থৈছে 150 টকা হয়নে এতিয়া x ৰ ভ্যালুটো কিমান হ'ব x ৰ ভ্যালুটো 150 হৰণ 5 নহব জানো 5 এ হৰণ কৰি দিলে হৈ গলগে 5 এ যদি 15 কাটে 3 বাৰ যাব 30 টকা x ৰ ভ্যালুটো ওলাই গলগে আমাৰ কিমান 30 টকা এতিয়া সিম্পল মই কৈছো না x ৰ ভ্যালুটো ওলাই গলে আমাৰ সম্পূৰ্ণ মূলধনটো ওলাই যাব তো x ৰ ভ্যালু যদি ওলাই গল 30 মুঠ মূলধন আছিল 18x তো 18 * 30 কৰিলে আমাৰ মুঠ মূলধন ওলাই যাব
তো 8 3 গুণ 24 4 উকলিলে 2 3 গুণ 3 4 5 540 টকা হৈছে মুঠ মূলধন 540 অপচন ডিত আছে ঠিক আছে আশা কৰিছো বুজি পাইছে একদমে সহজ হয় তো বলক নেক্সট কোৱেশ্চনটো চাও এটা কি কৈছে চাওক এটা চুলা 200 টকাত কিনি 160 টকাত বেচিলে লোকসানৰ পৰিমাণ কিমান হ'ব if you buy a shirt at 200 and sell at 160 the loss will be তো চাওক 200 টকাত কিনিছে 160 টকাত বিক্ৰী কৰিছে লছ হৈছে তো এই লছৰ পাৰ্চেন্টেজত আমাক উলিয়াব দিছে কিমান শতাংশ লছ হ'ল তো প্ৰথম কথা হ'ল আমি লছ কিমান টকা হ'ল হেতু চাও 200 ৰ পৰা যদি 160 টকা মাইনাস কৰি দিও তেতিয়া আমি লছটো পাই যাও লছটো হৈ গলগে 40 টকা হল নে লছটো হ'ল 40 টকাতেৰ লোকসান হ'ল এতিয়া 40 টকা যদি লোকসান হ'ল এটা লোকসানৰ শতাংশত উলিয়াব দিছে তো লোকসানৰ শতাংশটো যদি আমি উলিয়াব যাও L% টো তেতিয়া কেনেকৈ উলিয়াম ওপৰত আমি লোকসানটোক ৰাখিম তলত কিনা দামটো ৰাখিম কিনা দাম কি টকা আছিল 200 টকা পূৰণ 100% এটা পূৰণ কৰি দিম পূৰণ 100% তো এতিয়া আমি যদি চাবলৈ যাও লোকসানটো আছিল ওপৰত 40 তলত 200 পূৰণ 100% 100% ৰ শূন্য দুটা কাটি দিলো ইফালে শূন্য দুটা কাটি দিলো 2 যদি 40 কাটো 20 তো আমাৰ 20% লোকসান হৈ গল উলাই গল একদম সিম্পল ওয়ে তো 20% লোকসান সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ একদমে সহজ হয় খালি আপোনালোকে কিটাও কোৱেশ্চন বিলাক চাই পিনে টান বুলি না ভাবিব খালি ভালকে চাব এবাৰ কোৱেশ্চনটো দুবাৰ তিনিবাৰ চাব এবাৰ চালে নহব দুবাৰ তিনিবাৰ পঢ়ি চাই পিনে যেতিয়া বুজি পাই যাব তেতিয়া কৰিব পাৰিব নেক্সট তো চাওক কি কৈছে যদি এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ হয় তেতিয়া বৰ্গটোৰ কালি কিমান হ'ব if the perimeter of the square is 24 centimeter what is the area of the square তো বৰ্গ কেনেকুৱা থাকে চাৰিওফালে কেনেকুৱা থাকে সমান থাকে চাৰিওফালে কি থাকে সমান থাকে আৰু চাৰিওফালৰ বাউণ্ডাৰীটোকে কোৱা হয় পৰিসীমা ঠিক আছে বাউণ্ডাৰীটোকে কি বুলি কোৱা হয় পৰিসীমা তো আমি বাউণ্ডাৰীটোৰ যেতিয়া বাহু আছে চাৰিডাল বাহু আছে কিটা x বুলি ধৰি লৈছো এটা x হলে গোটেইকিটা x হ'ব কৈছিল যে গোটেইকিটা সমান তো গোটেইকিটা x হ'ব এটা টোটাল যদি আমি চাবলৈ যাও কেইটা x আছে 1 2 3 4টা মানে 4x এটোই নহয় জানো 4x আৰু 4x মানে আমাক কিমান দি থৈছে 24 কাৰণ এই বাউণ্ডাৰীটোৱে 24 দি থৈছে মানে পৰিসীমাটোৱে 24 দি থৈছে তো 4x যদি 24 হয় x ৰ ভ্যালুটো ওলাই যাব ইয়াৰ পৰা তো 24 ডিভাইডেড বাই 4 যদি 24 কাটো 6 বাৰ যাব তো x ৰ ভ্যালুটো ওলাই গলগে 6 মানে আমাৰ বাহুৰ ভ্যালুটো ওলাই গলগে 6 ইফালেও 6 হিফালেও 6 হিফালেও 6 ইফালেও 6 গোটেই হলে কি হলগে 6 এতিয়া আমি উলিয়ামগে কি কালিটো উলিয়াব লাগে তো বৰ্গৰ কালি কেনেকৈ উলিয়ায় বৰ্গৰ কালি হৈছে কি বাহু পূৰণ বাহু ঠিক আছে বৰ্গৰ কালি হৈছে কি বাহু পূৰণ বাহু মানে 6 পূৰণ 6 কৰিলে হৈ গলগে 6 6 গুণ 36 আৰু আমাৰ এককটো কি দিছিলে সেন্টিমিটাৰ তো সেন্টিমিটাৰ দি আছে যদি সেন্টিমিটাৰ স্কয়াৰ হ'ব বা বৰ্গ সেন্টিমিটাৰ যেটো আমি কওঁ বৰ্গ সেন্টিমিটাৰ তো বৰ্গ 36 বৰ্গ সেন্টিমিটাৰ কোনটো অপচনত আছে অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো বলক নেক্সট কোৱেশ্চনটো চাও আৰু যদি কোৱেশ্চন বিলাক বুজি পাইছে ইয়েস বুলি লিখি জনাই দিবচোন কি কৈছে চাওক এটা সংখ্যাৰ 15% জিমান 2000 টকাৰ 45% ও হিমান তেন্তে সংখ্যাটো কিমান হ'ব if 15% of a number is equal to 45% of rest 2000 then the number is এটা নাম্বাৰটো আমি ধৰি লৈছো x প্ৰতিটো কোৱেশ্চনতে x ধৰাৰ কাৰণটো এটো যে x ধৰি যেতিয়া আপোনালোকে কোৱেশ্চনটো কৰিব একদম সহজ হৈ যাব লগে লগে আপোনালোকৰ এনসাৰটো ওলাই যাব ঠিক আছে তো আমি কি কৈছে আমাক চাওক যে এটা সংখ্যাৰ 15% মানে x ৰ 15% আমি x ধৰি লৈছো যে x ৰ 15% কি বুলি কৈছে 2000 টকাৰ 45% হিমান x ৰ 15% সমান 2000 টকাৰ 45% এতিয়া এটা কথা মন কৰিব এই যেতিয়া পাৰ্চেন্টটো অতৰাও আমি পাৰ্চেন্টটো যেতিয়া অতৰাও তেতিয়া সদায় তাৰ তলত 100 এটা দি হৰণ কৰি দিব লাগে তো x পূৰণ কি হ'ব 15 তলত 100 মানে 15/100 আৰু সেম হিফালেও 2000 পূৰণ 45 তলত 100 এটা দি হৰণ কৰি দিব লাগিব এতিয়া হিফালেটো কাটা যাবগে দুটা শূন্য এফালে তো না যায় তো এই 15 আৰু 100 টো কি কৰি দিম
হিফালে পঠা দিম তো হিফালে যদি পঠাও আমি কি হবগে এটো 20 আৰু 45 টো জেনেকে আছে তেনেকে থাকিব দিও 20 পূৰণ 45 আৰু এই 100 টো তলত হৰণ হৈছে 100 টো তেতিয়া ওপৰলৈ গুচি যাবগে আৰু 15 টো তলত ওপৰত পূৰণ হৈছে এটো তলত গুচি যাবগে হৈ গল কাম খতম এতিয়া আমি সিম্পল ক্যালকুলেশন টো কৰি দিম সিম্পল ক্যালকুলেশন কটাকটি কি যায় এখিনি কৰি দিও আমাৰ आंसर ওলাই যাবগে তো 15 যদি 45 কাটো যাব 3 বাৰ তাৰ পিছতে আৰু তো না যায় তো ইফালে থাকি গলগে আমাৰ কি x ইকুৱেল কিমান 20 পূৰণ 3 পূৰণ 100 তো ইফালে 20 3 গুণ হলগে 6 আৰু সফলে 6000 আমাৰ आंसर টো ওলাই যাবগে কিমান 6000 এই সংখ্যাটো হল 6000 অপচন বি ত আছে 6000 অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন তো চাওক দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আৰু তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু অযুগ্ম সংখ্যাৰ পাৰ্থক্য কিমান কি কলে ভালকে চাব দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো তো দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99 আৰু তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো তিনিটা অংকৰে গঠিত সংখ্যা আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 100 টো কিন্তু অযুগ্ম নহয় তো আমি যদি 100 কে ওপৰলৈ যাও 101 মানে 101 টো অযুগ্ম তো 101 আৰু 99 এই দুটাৰ মাজৰ কি কৈছে পাৰ্থক্য তো এই দুটাৰ মাজৰ পাৰ্থক্য হৈছে কিমান 101 ৰ পৰা যদি 99 গৈ যায় 2 তো আমাৰ এইটোৰ পাৰ্থক্য হৈছে 2 একেবাৰে সিম্পল হয় সি অপচনত আছে ঠিক আছে এনে ধৰণৰ প্ৰশ্ন আহি যায় কিন্তু আপোনালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ সিম্পল কিন্তু পাজল থকা প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত দি দিয়ে ঠিক আছে তো ইয়াতে আপোনালোকৰ পাজল লাগিল গেন যে কি কৈছে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা হেতু বৰ বুজি পালে আপোনালোকে 99 কিন্তু আকৌ যেতিয়া হদিলে যে আকৌ আটাইতকৈ কি তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো আছিল 100 তো 100 আৰু 99 ৰ মাজৰ পাৰ্থক্যটো কিমান 1 তো আপোনালোকে 1 অপচনত দি থৈলেন কিন্তু আমাক ইয়াতে আৰু এটা কথা কৈ দিলে যে অযুগ্ম সংখ্যা বুলি তো হেইবিলাক বস্তু আপোনালোকে চাব ভালকে ঠিক আছে তো আশা কৰিছো বুজি পাইছে কোৱেশ্চন বিলাক যদি ভিডিওটো ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব এনে ধৰণৰ কোৱেশ্চন বিলাক এতিয়া ডেইলি পাই থাকিব সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব ধন্যবাদ